243গৰাকী কৰ্মী আছোঁ ডিকুএম আৰু ইভিসকল মিলি সমগ্ৰ অসমত তেওঁলোকে যোৱা 4 মাহৰ পৰা দৰমহা দিয়া নাই। আৰু আচৰিত কথা, কামৰূপ মহানগৰ জিলাৰ 186গৰাকী শিক্ষাকৰ্মীৰ 12,900 টকা তেওঁলোকে আত্মসাৎ কৰিছে। 2025ত মাৰ্চ মাহৰ দৰমহা আছিলে, তেওঁলোকে দিম বুলি কোৱাৰ পিছতো তেওঁলোকে নিদিয়া হ'ল। আজিলৈকে তেওঁলোকে স্পষ্ট নকৰে যে আমি দিম নিদিম, কিন্তু সিদিনা কৈ দিছে আমি এই টকাখিনি দিব নোৱাৰিম। আৰু ইয়াত 3-4গৰাকী বিষয়া জড়িত হৈ আছে। এইটো তদন্ত হ'ব লাগে আৰু তেওঁলোকৰ দৰমহাৰ পৰা কাটি হ'লেও আমাক এই মাৰ্চ মাহৰ দৰমহাটো মোকলাই দিব লাগে। 4 মাহৰ দৰমহা নাই। বিভিন্ন জিলাত যোৰহাট, শিৱসাগৰ বানপানীত চাওক বিভিন্ন দল সংগঠনে সহায় সহযোগ কৰি আছে। তেওঁলোকে আমাক ভিডিঅ' ফুটেজ পঠিয়াই আছে। আমি সৰ্বশিক্ষাত দেখুৱাই আছোঁ। তেওঁলোকে 22 দিন ঘূৰালে আমাক। 4 মাহৰ দৰমহা দিম বুলি কৈ আজি গধূলি হ'ব, পিছদিনা ৰাতিপুৱা হ'ব, 22 তাৰিখত হ'ব, 30 তাৰিখত হ'ব, এনেকৈ তেওঁলোকে 22 দিন ঘূৰালে। এতিয়া তেওঁলোকে কৈছে যে কেতিয়া দৰমহা হ'ব আমি ক'ব নোৱাৰিম। গতিকে আপোনালোকে যেনেকৈ উলিয়াই ল'ব লাগে আপোনালোকে উলিয়াই লওক। সেইকাৰণে আমি ইয়াত আহিছোঁ। যেতিয়ালৈকে তেওঁলোকে দৰমহাৰ স্পষ্ট লেটাৰ নিদিয়ে তেতিয়ালৈকে ইয়াৰ পৰা যোৱা নাই। আৰু কিছুমান আমি জানিব পৰা মতে কিছুমান বিষয়ে গাফিলতি কৰি আছে। তেওঁলোকে ইয়াত ওলাই আহিব লাগিব। তেওঁলোকৰ কি স্বাৰ্থ আছে? তেওঁলোকক পইচা লাগে নেকি? দৰমহাৰ ফাইলটো পাছ কৰাৰ কাৰণে, 4 মাহৰ দৰমহাৰ ফাইলটো পাছ কৰাৰ কাৰণে তেওঁলোকক পইচা লাগে নেকি? যদি লাগে ইয়াত ওলাই আহিলে আমাক ক'লে হ'ল, আমি দিয়াৰ কাৰণে সাজু আছোঁ। তেওঁলোকক পইচা খুৱাম, তেওঁলোকক পইচা খুৱাম। আৰু ইয়াত বছৰ ধৰি কেইগৰাকীমান বিষয়াই বহি আছে। চৰকাৰৰ নিয়মতে 3 বছৰ কাম কৰিলে এটা বিভাগৰ পৰা তেওঁলোকক ট্ৰান্সফাৰ কৰিব লাগে। ইয়াত বছৰ ধৰি এই বিষয়াসকল বহি আছে। তেওঁলোকে এই কেলেংকাৰীটো কৰি আছে। বিষয়াগৰাকীৰ নাম কৈ দিয়ক না। বিষয়াগৰাকী আপোনালোকে তদন্ত কৰিলে ইয়াত পাব যে বছৰ ধৰি তেওঁলোকে ইয়াত আছে। কিয় 3 বছৰৰ ওপৰত তেওঁলোকে থাকে? আৰু আমাৰ কামটো হোৱাৰ কাৰণে যেতিয়া আমি মিনিষ্টাৰে লিখে তেওঁলোকে ইয়াৰ পৰা তথ্য নিদিয়ে। মুখ্যমন্ত্ৰী মহোদয়ে আগষ্ট মাহত শিক্ষাকৰ্মীসকলৰ ডিকুএমসকলৰ 1000 টকা বৃদ্ধি কৰাৰ কাৰণে এখন লেটাৰ পঠিয়াইছে। এই লেটাৰখন তেওঁলোকে আজিলৈকে কাৰ্যকৰী নকৰিলে। তেওঁলোকে কৈ আছে 1000 টকা বৃদ্ধি কৰা হৈছে, কিন্তু লেটাৰটো নিদিয়ে। গতিকে এইবিলাক কেলেংকাৰী ইয়াত চলি আছে। গতিকে আমাৰ 4 মাহৰ দৰমহা যেতিয়ালৈকে তেওঁলোকে ওলাই আহি ইয়াত স্পষ্ট নকৰে, দিব নোৱাৰে, লেটাৰ লিখিত আকাৰে দিব নোৱাৰে, তেতিয়ালৈকে আমি ইয়াৰ পৰা যোৱাত নাই। দাদা শুনক, আপুনি ক'লে যে